আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ মাজত উপস্থিত হ'লোঁ। সমান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰথম খণ্ড ইতিহাসৰ তৃতীয় চেপ্টাৰৰ কেইটামান চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিব ওলাইছোঁ। এই প্ৰশ্নটোবিলাক বহুত ইম্পৰ্টেণ্ট হয়। এইবিলাক আগে পিছে বহুত পৰীক্ষাত আহি আছে, এইবাৰো অহাৰ যথেষ্ট সম্ভাৱনা আছে। প্ৰথম প্ৰশ্নটো আমি চাই লওঁ। প্ৰশ্নটো হৈছে প্ৰথমটো এইটো চাই লওক। পেজ নম্বৰ 88ৰ 3.1 এক্সাৰচাইজত আছে। আধুনিক ভাৰতৰ বুৰঞ্জীত 1857 চন এক বিশেষ উল্লেখনীয় বছৰ। এইটো বহুত ইম্পৰ্টেণ্ট হয়। দ্বিতীয়টো হৈছে মণিৰাম দেৱানই মধু মল্লিক নামৰ এজন বঙালী মুক্তিয়াৰৰ লগত অসমৰ পৰা ইংৰাজক খেদাৰ ষড়যন্ত্ৰ কৰিছিল। এইটো বহুত ইম্পৰ্টেণ্ট হয়। তৃতীয়টো হৈছে আমি চাওঁ মণিৰাম দেৱানৰ প্ৰকৃত নাম কি? মণিৰাম বৰভাণ্ডাৰ বৰুৱা মণিৰাম দেৱানৰ নামেৰে পৰিচিত। এইটো এনেকৈ কুৱেশ্যনটো আহে, মণিৰাম দেৱানৰ প্ৰকৃত নাম কি? আমি লিখিব লাগিব মণিৰাম বৰভাণ্ডাৰ বৰুৱা মণিৰাম দেৱে নামে পৰিচিত। আৰু এটা প্ৰশ্ন আৰু এটা চাওঁ 1871 চনত কমলেশ্বৰ সিংহৰ মৃত্যু হয়। তেওঁৰ পুত্ৰ কন্দৰ্পেশ্বৰ সিংহ ৰাজসিংহাসন প্ৰতিষ্ঠা কৰিবলৈ মণিৰাম দেৱানে উৎসাহিত কৰাৰ লগতে পূৰ্ণ সহযোগিতা আগবঢ়াইছিল। কুৱেশ্যনটো এনেকৈ আহে, কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত ৰাজসিংহাসন কোনে বহে? তেতিয়া উত্তৰটো হয় তেওঁৰ পুত্ৰ কমলেশ্বৰ সিংহ। আৰু এনেকৈও আহে কমলেশ্বৰ সিংহৰ মৃত্যু কেতিয়া হয়? তেতিয়া 1851 চনত। আৰু বহুত ইম্পৰ্টেণ্ট হয়, এইটো মষ্ট ইম্পৰ্টেণ্ট হয়। অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণ দুটা। প্ৰথমতেই অসমৰ ব্ৰিটিছ বিদ্ৰোহীৰ সংখ্যা অতি তাকৰীয়া আছিল। মণিৰাম দেৱানে সমৰ্থকসকল যোৰহাট আৰু শিৱসাগৰত সীমাবদ্ধ আছিল। নগাঁও, কামৰূপ আৰু গুৱাহাটীৰ বিশেষ সমৰ্থন লাভ কৰা নাছিল। দ্বিতীয়টো হৈছে বিদ্ৰোহৰ নেতাসকলৰ সময় জ্ঞান নাছিল, কিয়নো তেওঁলোক প্ৰস্তুতি সম্পূৰ্ণ কৰিও সময়ত কাৰ্যকৰী কৰা নাছিল, যাৰ ফলত ইংৰাজ চৰকাৰে প্ৰতিৰক্ষাৰ বাবে প্ৰস্তুতি যথেষ্ট নাছিল। এইটো বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়। 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণবোৰ লিখা। আৰু এটা চাওঁ ফুলগুৰি থোৱাৰ টপিকটো এটা শ্বৰ্ট কুৱেশ্যন। ব্ৰিটিছ অৰ্থনৈতিক শাসনৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে অসমৰ প্ৰথম বিদ্ৰোহটো হৈছে ফুলগুৰি থোৱা কাক বোলে? এইটো আহিব পাৰে। আৰু হৈছে 1861 চনত ব্ৰিটিছ চৰকাৰে আফু খেতি সম্পূৰ্ণ বন্ধ কৰি দিয়াত সমগ্ৰ তিৱা জনজাতিসকলৰ অতিশয় অসন্তুষ্ট হৈ পৰে। এতিয়া কুৱেশ্যনটো এনেকৈ আহিব পাৰে, আফু খেতি কেতিয়া বন্ধ কৰা হৈছিল? আমি লিখিব লাগিব 1861 চনত। আৰু এটা চাওঁ অসমত 1893 চনৰ ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হোৱা ঊনবিংশ শতিকাৰ শেষ দশকত এই কৃষক বিদ্ৰোহ-লানি অসম ৰায়ত নামে খ্যাত হৈ থাকিব। কৃষক বিদ্ৰোহ-লানি অসম ৰায়ত নামে কেনেকৈ খ্যাত হৈছিল? এইটো আহিব পাৰে। এইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু চাওঁ এইটো বহুত ইম্পৰ্টেণ্ট হয়। ব্ৰিটিছ বিষয়াক হত্যা কৰা ব্ৰিটিছ শাসকৰ বিৰোধিতা কৰা অপৰাধত টিকেন্দ্ৰ জাতিক ফাঁচি দিয়া হয়। টিকেন্দ্ৰ জাতিক কেতিয়া ফাঁচি দিয়া হয়? ব্ৰিটিছ বিষয়াক হত্যা কৰা ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰাৰ অপৰাধত টিকেন্দ্ৰ জাতিক ফাঁচি দিয়া হয়। এইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু এইটো বহুত ইম্পৰ্টেণ্ট হয়, মূল কথা যে আছে পেজ নম্বৰ 59। ফুলগুৰি থোৱা 1861 চনত প্ৰথমটো কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। ফুলগুৰিত 1861 চনত প্ৰথমটো কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। কুৱেশ্যনটো এনেকৈ হ'ব পাৰে, প্ৰথমটো কৃষক বিদ্ৰোহ ক'ত সংঘটিত হৈছিল, কিমান চনত? আমি এনেকৈ লিখিব লাগিব 1861 চনত প্ৰথমটো কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। আৰু দ্বিতীয়টো হ'ল ফুলগুৰিত হোৱাৰ পিছত 1893-94 চনত কৃষকে ব্ৰিটিছ ৰাজহ বৃদ্ধিৰ প্ৰতিবাদ কৰি বিদ্ৰোহ কৰিছিল। এইবিলাক বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু এক্সাৰচাইজৰ ইম্পৰ্টেণ্ট কুৱেশ্যন দি আছোঁ। প্ৰথমটো হৈছে কোন চনত
মফল মিলছ অসমলৈ আহিছিল, এইটো বহুত ইম্পৰ্টেণ্ট হয়। কেয়াসকল কোন আছিল, এইটো বহুত ইম্পৰ্টেণ্ট হয়। 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোন দিছিল, এইটো বহুত ইম্পৰ্টেণ্ট হয়। মণিৰাম দেৱানক কোন বঙালী মুক্তিৰ সহায় কৰিছিল, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। মণিৰাম দেৱানৰ লগত আৰু কোন ফাঁচীত অমলা হৈছিল, এইটো বহুত ইম্পৰ্টেণ্ট হয়। মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱা ফুকনকো ফাঁচীত অমলা হৈছিল, এইটো বহুত ইম্পৰ্টেণ্ট হয়। কোনে মণিৰাম দেৱানক বিচাৰ কৰিছিল, এইটো বহুত ইম্পৰ্টেণ্ট হয়। অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ দুটা কাৰণটো আমি আলোচনা কৰিছোঁ। এই কুৱেশ্যন এনচাৰবিলাক বহুত ইম্পৰ্টেণ্ট হয়। আশা কৰোঁ তোমালোকে এইবিলাক ভাল কৰি পঢ়িবা। আৰু এতিয়াৰ পৰা 45 মাৰ্কছৰ শ্বৰ্ট কুৱেশ্যন আহে। যদি তোমালোকে 9ত ভাল ক্লাছ 10ত যদি তোমালোকে তোমালোকৰ যদি চিন্তা আছে কেনেকৈ পাছ কৰিম আমি ক্লাছ 10ত, তেনেহ'লে তোমালোকে কি কৰিবা, এই শ্বৰ্ট কুৱেশ্যনবিলাক কৰিবা। এতিয়াৰে পৰা 45 মাৰ্কছৰ শ্বৰ্ট কুৱেশ্যন আহে। আমি যদি অকণমান কষ্ট কৰোঁ, ভালকৈ যদি শ্বৰ্ট কুৱেশ্যনবিলাক পঢ়োঁ,